অসমীয়াৰ আয়ুস ৰেখা অসমীয়া জনজীৱনৰ নদী সভ্যতা অৰ্থনৈতিক ক'ত নাই ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰখনক আমি জীয়াই ৰাখিবই লাগিব তাৰে পৰাখাৰে তাৰে চেষ্টাৰে আমি 3000 পেলনীয়া প্লাষ্টিক বটলেৰে এই বোটখন নিৰ্মাণ কৰি উলিয়াইছো ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল 33 ফুট আৰু বহল হৈ গ'ল প্ৰায় 5 ফুট আৰু ইয়াত 3000 বটল লাগিছে আৰু আমি এই প্ৰচেষ্টা চলাই আছো যোৱা 5 বছৰে আমি এই প্ৰচেষ্টাৰে চলাই আহিছো ক্ষুদ্ৰতম প্ৰচেষ্টা আমাৰ যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰাৰ এই প্ৰদূষণ মুক্ত কৰাৰ আমাৰ লক্ষ্য 2021 চনৰ পৰা আমি লক্ষ্য ৰাখি লৈছো ব্ৰহ্মপুত্ৰখন প্ৰতি বছৰে আমি যি সৰু সৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা চাপৰি জনশূন্য তাত কোনো সমাগম নাই জনজীৱনৰ মানুহৰ কোনো সমাগম নাই তাত দেখো আমি তাৰ সাইডে বহুত প্লাষ্টিক বটল পেলনীয়া প্লাষ্টিক বটল বেলেগ ধৰণৰ সকলো প্লাষ্টিক তাত পৰি থাকে এই দেখিয়ে আমি এটা প্ৰচেষ্টা ললো 21 চনৰ পৰা যে কি আমি সৰু যিবোৰ নদীৰ মাজত জনশূন্য জেগাত আমি প্লাষ্টিক খিনি প্ৰদূষণ মুক্ত কৰা যেহেতু জুনৰ 1 তাৰিখে আমি এই যাত্ৰা আৰম্ভ কৰিম এই যাত্ৰাত মোৰ লগত 3জন সতীৰ্থ থাকিব আৰু এইটো 13 দিনীয়া যাত্ৰা হ'ব যাত্ৰাৰ আমি সকলো অসমবাসী ৰাইজক আমাৰ সহযোগিতা কামনা কৰিছো যেহেতু আমি এটো প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ এটাৰ প্ৰয়াসেৰে আজি যোৱা 4 বছৰে কাম কৰি আছো ইয়াত আমি অকলে কৰি আছো কিন্তু আমি সকলো অসমবাসী ৰাইজক সহায় বিচাৰিছো ডিব্ৰুগড়ত যেহেতু আমি 1 তাৰিখে এটা প্ৰগ্ৰাম ৰাখিছো মোৰ লগত বিভিন্ন ধৰণৰ ক্লাব আমাৰ টুৰ অপাৰেটৰ এছ'চিয়েশ্যন সকলোৱে সহযোগ কৰিম বুলি মোক কথা দিছে আমাৰ HSFC ফুটবল যেটো এটা ক্লাব আছে তেখেতলোকেও সহযোগ কৰিবলৈ মোক কথা দিছে 1 তাৰিখে আমি বগীবিলখন সফা কৰাৰ পিছতে 9টা বজাত আমি ডিব্ৰুগড়ৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম আৰু 13 তাৰিখে আমি গুৱাহাটীত এটো যাত্ৰা শেষ কৰিম ধন্যবাদ